ভাবতেন যে 9 তারিখে ইলেকশন বোর্ড হয়ে যাব, কিন্তু তারা এই ভিডিওর আগে দেখুন, দেখে হারলে তারপরে বেরোবে। 9 এপ্ৰিলত ৰাজ্যত অনুষ্ঠিত নহয় ভোট গ্ৰহণ। 15 মাৰ্চত প্ৰকাশ নাপায় নিৰ্বাচনী সম্পৰ্কীয় অধিসূচনা। নিৰ্বাচনক লৈ ভুৱা খবৰ বিয়পাইছে একাংশই। কোনে আৰু কিয় বিয়পাইছে এনে উৰা বাতৰি? ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ তাৰিখৰ সন্দৰ্ভত সামাজিক মাধ্যমত চৰ্চিত খবৰ অস্বীকাৰ কৰিছে অসম ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াই। সামাজিক মাধ্যমতে এই সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰা হৈছে। এই বিবৃতিটোত মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে উল্লেখ কৰিছে, সমাগত অসম বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি সামাজিক মাধ্যমত বিভিন্ন ভুৱা তথ্য তথা উৰা বাতৰি প্ৰচাৰ হৈ থকা দেখিবলৈ পোৱা গৈছে। বৰ্তমানলৈ ভাৰতৰ নিৰ্বাচন আয়োগে অসমৰ নিৰ্বাচন কেন্দ্ৰিক কোনো তাৰিখ ঘোষণা কৰা নাই। নিৰ্বাচন আয়োগৰ আনুষ্ঠানিক ঘোষণাৰ জৰিয়তে ইলেকশন বা ভোটের একটা ভুয়া বাতরি বুঝছেন। 18 তারিখে সবাই গম পাবেন বা 15 তারিখে সবাই গম পাবেন ভোট করবো না। 18 তারিখে ভোট কমিটির যে সভাপতি আসাম গুয়াহাটি আয়া করবো আর কি, বুঝছেন। তো আতালি বাতালি বাতরি কিনে কোনো লাভ নাই।